Good morning from Tawang. মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰথমে টাৱাঙৰ ভিউটো এনজয় কৰি লওক। যোৱাকালি ৰাতি পূৰা স্ন'ফল হ'ল, এয়া গাড়ী পূৰা ঢাক খাই গ'ল আমাৰ। আৰু আমি আহি পালোঁ টাৱাং 25 জানুৱাৰী পাছবেলা প্ৰায় 4টামান বজাত আহি পাইছোঁহি। আৰু যোৰহাটৰ পৰা ওলাইছিলোঁ 24 জানুৱাৰী ৰাতি 10টামান বজাতে। আৰু এয়া পূৰা টাৱাং বৰফেৰে ভৰি আছে। আৰু ইয়াৰ ৰাতিপুৱা চবেই গাড়ী চাফা কৰাত বিজি, কিন্তু গাড়ীখন চাফা কৰা হ'ল যদিও গাড়ীখন ষ্টাৰ্ট নহ'ল, যিহেতু বহুত ঠাণ্ডাত থাকিলে গোটেই ৰাতি। তো আমি লোকেল চাইট চিন কৰিবলৈকে এতিয়া ওলাই যাম বুলি ভাবিছোঁ। আৰু লোকেল চাইট চিন কৰিবৰ কাৰণে এখন টেক্সিকে হায়াৰ কৰিলোঁ, যিখনে 2000 টকাত টাৱাঙৰ ওচৰে পাঁজৰে যিখিনি জেগা আছিলে সেইখিনিকে আমাক ফুৰাবলৈ লৈ গ'ল। আৰু এয়া আমি গোটেইকেইজন যিকেইজন যোৰহাটৰ পৰা আহিছিলোঁ 5জন, মই, বিকি, তৌচিফ, এইপিনে বেকত আছে ফজলুল আৰু আলফৰিদ। আমি গোটেইকেইটা যোৰহাটৰ পৰা আহিছিলোঁ টাৱাঙলৈকে। আৰু এয়া টাৱাঙৰ ৰাস্তাখিনি চাওক, দেখিবলৈ কিমান ধুনীয়া হৈ আছে। আৰু আমি অহাৰ মানে এদিন দুদিন আগৰ পৰাই স্ন'ফল ষ্টাৰ্ট হৈছে, কিন্তু আমি যোনদিনাখন পালোঁহি সেইদিনাখন ৰাতি বহুত বেছি স্ন'ফল হয়, সেইকাৰণে গোটেই চবফালে বৰফে বৰফ। আৰু বিৰাট ধুনীয়া লাগিছে দেখিবলৈ জেগা টুকুৰা। আৰু এয়া লাহে লাহে আহি আমি টাৱাং মনেষ্ট্ৰী পাইছোঁহি। আৰু মনেষ্ট্ৰী সোমোৱা গেটখন পাইছোঁহি। তো ইয়াতে এতিয়া আমি এণ্ট্ৰি কৰিম। আৰু ইয়াত এণ্ট্ৰি ফিজ 50 টকা লয়, মানে গাড়ী হিচাপে লয়, এখন গাড়ীৰ 50 টকা। তো এতিয়া পইচাটো পে' কৰি লওঁ আমি। তো এয়া 50 টকা এটা দি দিছোঁ, আৰু তেওঁ এখন টিকেট ফালি আমাক দি দিছে। তো গাড়ীখন একেবাৰে ভিতৰলৈকে নিব নিদিয়ে বুলি ক'লে, তো সেইকাৰণে আমি ইয়াতে অকণমান আগতে পাৰ্কিঙত গাড়ীখন ৰখাই আৰু মনেষ্ট্ৰীলৈকে লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। আৰু দেখিছে চবফালে বৰফ, আৰু ইমানেই বেছি বৰফ যে ইয়াত মানে ভালকৈ খোজ নাকাঢ়িলে পিছল খাই পৰাৰ মানে ভয় বহুত আছে। চবফালে গাড়ীবোৰ কিছুমান চলি গৈছে কাৰণে ব্লেক আইচ নিচিনা হৈ যায়, সেইকাৰণে আপুনি খোজকাঢ়ি গ'লেও সাৱধানে খোজকাঢ়ি যাবলগীয়া হৈছে। আৰু লাহে লাহে ইয়াৰ ৰ'দটো ওলালে, আৰু ইয়াৰ মনেষ্ট্ৰী মানে মেইন মনেষ্ট্ৰীৰ ওচৰত পাইছোঁগৈ খোজকাঢ়ি। আৰু এইটুকুৰা ৰাস্তাটুকুৰা বহুত ওখ, মানে খোজকাঢ়ি যাওঁতেও ভালেমানখিনি আমি শ্লিপ খাই গৈছোঁগৈ। এয়া চাওক কিমান ওখ, আৰু গাড়ী চাড়ী এইখিনিলৈকে নাহে। এখন দুখন গাড়ী উঠাইছিলে, কিন্তু তেওঁলোকে আকৌ বেক কৰি পেলাই ঘূৰাই লৈ গ'লগৈ। তো এয়া টাৱাং মনেষ্ট্ৰীৰ ভিতৰলৈ এতিয়া আমি লাহে লাহে সোমাই যাওঁ। আৰু তো এয়া মনেষ্ট্ৰীৰ ভিতৰলৈকে আমি সোমাই আহিছোঁ, মানে ভিতৰৰ এৰিয়াটোলৈকে সোমাই আহিছোঁ লাহে লাহে। আৰু মনেষ্ট্ৰীৰ ভিতৰলৈ গৈছিলোঁ, কিন্তু সেই ক্লিপটো মই ইয়াতে ছাইডতে আপোনালোকক লগাই দিম। আপোনালোকে ইয়াতে দেখা পাব মনেষ্ট্ৰীৰ ভিতৰটুকুৰা ভিতৰত কেনেকুৱা, মানে কি ধৰণে আছে। তো এয়া ৰাইট হেণ্ড ছাইডে আপোনালোকে ক্লিপটো চাব পাৰিছে মনেষ্ট্ৰীৰ ভিতৰত এইধৰণে। তো অকণমান দেৰি ইয়াতে আমি থাকিলোঁ, থাকি পেলাই লাহে ধীৰে ওলাই গ'লোঁ মানে আমি টাৱাঙত যিটো সকলোতকৈ ডাঙৰ বুদ্ধা ষ্টেচু আছে, বুদ্ধা পাৰ্ক বুলি কয় জেগাটুকুৰা। তো ইয়ালৈকে আমি আহিলোঁ তাৰপৰা। এতিয়া অকণমান ইয়াতো সময় ধুনীয়াকৈ স্পেণ্ড কৰিলোঁ আমি লগৰখিনিয়ে গোটেইখিনি, অলপ ফটো চটোও তুলিলোঁ। আৰু জেগাবোৰ বিৰাট ধুনীয়া, আৰু আজি বতৰটো ভাল কাৰণে আহিও ভাল লাগিছে ইয়ালৈ। তো এতিয়া আমি ইয়াৰ পৰা যোনটো থাৰ্ড ষ্টপেজ আমাৰ তালৈকে যাওঁ, ওলাই যাওঁ লাহে লাহে। আৰু থাৰ্ড ষ্টপেজৰ ওচৰ আমি লাহে লাহে পাইছোঁহি। আৰু এইটুকুৰা জেগাটুকুৰা নাম একজেক্টলি মই পাহৰি গ'লোঁ কি আছিলে। তো ইয়ালৈকে আমি গৈছোঁ, এইটো এটা মনেষ্ট্ৰী হয়। মনেষ্ট্ৰীতে আমি ইয়াতো অকণমান দেৰি ৰখি মেলি ফটো চটো তুলি আকৌ ঘূৰি পেলাই যাম আৰু নিজৰ জেগালৈ য'ত আছিলোঁ আমি একচুৱেলি আছিলোঁ টাৱাঙৰ অল্ড মাৰ্কেট। তো এইটো মনেষ্ট্ৰী চাওক ভিতৰৰ জেগাটুকুৰা। এইটো এটা বহুত পপুলাৰ মনেষ্ট্ৰী হয় টাৱাঙৰ। নামটো মই পাহৰি গৈছোঁ, যদি নামটো মই পাওঁ তেন্তে স্ক্ৰীণতে দি দিম আপোনালোকক, কি হয় জেগাটো আপোনালোকেও গম পাব। তো এতিয়া ইয়াৰ পৰা আমি যাম ৱাৰ মেম'ৰিয়েল। তো এয়া ৱাৰ মেম'ৰিয়েল আহি পেলাই পালোঁহি। আৰু ৰাস্তাবোৰ দেখাই থকা নাই আপোনালোকক, জেগাবোৰে দেখাইছোঁ যি যি জেগা আমি ভিজিট কৰিছোঁ।
তো এয়া ৱাৰ মেমৰিয়েল আমি পাইছোঁহি। ইয়াতো অকণমান ৰখি জেগাখিনি চাই ভালকৈ ঘূৰি মেলি ফটো শ্বট তুলি আকৌ ইয়াৰ পৰা ঘূৰি যাম আমি লাহে ধীৰে। তো এয়া চবেই চাবলৈ গৈছে ৱাৰ মেমৰিয়েলৰ ওপৰলৈ আৰু চবেই ফটো তোলাত বিজি। তো এয়া আলফৰিদাই কিবা এটা সুধিবলৈ গৈ আছে। তো ৱাৰ মেমৰিয়েল চাই পেলাই আমাৰ হৈ গ'ল। তো এতিয়া ইয়াৰ পৰা আমি ঘূৰি যাম য'ত আছিলোঁ আমি, মানে আমি টাৱাঙৰ আছিলোঁ অল্ড মাৰ্কেটত। তো তালৈকে ঘূৰি মেলি যাওঁ। ইয়াত খাবলৈ মেলিবলৈ একো দোকান চোকান নাপালোঁ, চব বন্ধ হৈ আছিলে। সেইকাৰণে অল্ড মাৰ্কেট গৈ কিবা এটা খামগৈ আৰু লাহে ধীৰে। তো এয়া ঘূৰি গৈ আছোঁ। ৰাস্তাবোৰ বিৰাটেই ধুনীয়া, পাহাৰীয়া ৰাস্তা আৰু গৈও ভাল লাগে। তো এতিয়া আমি অল্ড মাৰ্কেট পামগৈ আৰু। এয়া অল্ড মাৰ্কেটত এতিয়া বাকী লগৰ গোটেইখিনিয়ে বজাৰ কৰাত পূৰা বিজি, চবেই কিবা কিবি লৈছে আৰু ঘৰৰ কাৰণে। তো এয়া এইখন অল্ড মাৰ্কেট মানে মেইন ৰাস্তাত নহয়, এইটো মেইন ৰাস্তাৰ কিনাৰত থকা এটা সৰু ৰাস্তা আৰু তাত আহি চবেই কিবা কিবি মানে বজাৰ চজাৰ কৰি আছে। তো ঘৰৰ কাৰণে লৈছে। এয়া ভিতৰত গোটেই লগৰকেইটা চবেই কিবা কিবি কিনি আছে আৰু ভিতৰত। আৰু টাৱাঙত ৰাতি এইধৰণে পূৰা স্ন'ফল হৈছিলে। এইটো হ'ল আমাৰ 26 তাৰিখৰ ৰাতি, 26 তাৰিখৰ ৰাতি। আৰু নেক্সট ডে আমি ঘূৰি আহিলোঁ টাৱাঙৰ পৰা, যিহেতু দুমলা পাৰ্ক যাবলৈ দিয়া নাছিলে। টকাও স্কিড কৰে। তো এয়া অকণমান দূৰ আমি টাৱাং এৰি পেলাই অকণমান দূৰ আহিলোঁ আৰু বাকী ৰাস্তা চাৰিওকাষে দেখিছে কিমান ধুনীয়া বৰফ হৈ আছে চবফালে। আৰু অলপ দূৰ যোৱাৰ পাছতহে আমাৰ ইয়াৰ পাছৰ পৰাই জাৰ্ণিটো বহুত হাৰ্ড হৈ গ'ল, যিহেতু বহুত বৰফ আছিলে। এতিয়া মই চলোৱা নাই গাড়ী, আৰু আমাৰ বিকিয়ে চলাই আছিলে। তো অকণমান দূৰ সি চলালে। সেই ৰাস্তাবোৰ চাই চাই আমি ধুনীয়াকৈ গৈ আছিলোঁ এইখিনিৰ পৰা। অকণমান আগতে গৈ এটুকুৰা জেগাত মানে অকণমান ইমান ৰ'দ নপৰে। এইখিনি যিহেতু আপোনালোকে দেখিছে ৰ'দ পৰি আছে কাৰণে ৰাস্তাটো পূৰা ধুনীয়া ক্লিয়াৰ হৈ আছে, বৰফ চৰফ একো নাই। এতিয়া অকণমান আগৰ পৰাই মানে ৰাস্তাটুকুৰাত ইমান ৰ'দ নপৰে কাৰণে গোটেই বৰফেৰে ভৰি গৈছিলে। আৰু মানে বৰফ মানে বিশেষকৈ ব্লেক আইচ। তো ব্লেক আইচত গাড়ীবোৰ উঠিবৰ কাৰণে দিগদাৰ হয়, অকণমান মমেণ্টামটো হেৰাই গ'লেই চকাটো স্কিড কৰি দিয়ে। তো এই টুকুৰাৰ পৰাই আমাৰ মেইন প্ৰব্লেমটো ষ্টাৰ্ট হৈছিলে। তো যিহেতু মই তাৰপাছত গাড়ী চলাবলৈ ষ্টাৰ্ট কৰিলোঁ, তো সেইকাৰণে ইমান ভিডিঅ' কৰা হোৱা নাছিলে। তো এইখিনিৰ পৰাই আমাৰ মেইন প্ৰব্লেমটো ষ্টাৰ্ট হৈ গ'ল। তো এয়া আমি আহি লাহে লাহে যশৱন্তগড় পাইছিলোঁহি। তো যশৱন্তগড়ত এখন গাড়ীৰ পৰা আমি চেইনডাল ভাড়ালৈ ল'লোঁ, বেলেগ এখন মানে টেক্সিৰ পৰা। তো তেওঁ চেইনডাল বান্ধি দিলে আমাৰ দুটা আগৰ চকাত। তো এয়া বেকত যোনখন ইন'ভা আছে সেইখনৰ পৰা আমি চেইনডাল ভাড়ালৈ লৈছিলোঁ। তো দেখাওঁ, তেওঁ যোনজন ড্ৰাইভাৰে আমাৰ চেইনডাল বান্ধি দিছিলে, তেওঁ এতিয়া নিজৰ গাড়ীত চেইনডাল বান্ধি আছে আৰু বাকী লগৰখিনি গোটেইখিনি চাই আছে। তো চেইন বন্ধা কামটো এটা বহুত টান কাম, সেইখিনি মানে দেখুওৱা নহ'লে ভিডিঅ'ত আপোনালোকক। এয়া তেওঁ নিজৰ গাড়ীত চেইন বান্ধি আছে, আৰু আমাৰ লগৰকেইটাইও হেল্প কৰি দিছে তেওঁক বন্ধাত, যিহেতু তেওঁ আমাৰ গাড়ীত ধুনীয়াকৈ বান্ধি দিলে। এতিয়া তেওঁকো বন্ধাত অকণমান হেল্প কৰি দিছে এইজন ড্ৰাইভাৰজন, যোনজনে আমাক চেইনডাল ভাড়ালৈ দিলে আৰু বান্ধিও দিলে। তো এইটো হৈছে ওপৰত দেখিছে আপোনালোকে যশৱন্তগড়ৰ যোনটো ৱাৰ মেমৰিয়েল। তো এইটো যশৱন্তগড়। ইয়াৰ ভিতৰলৈ মই কোনো নগ'লে আমাৰ লগৰ, যিহেতু মই আগতে এবাৰ টাৱাং আহিছোঁ। তো তেতিয়া মই চাইছিলোঁ অলম'ষ্ট এইখিনি চব জেগাই ভিজিট কৰিছিলোঁ। কিন্তু এহেঁতি যিহেতু মানে বৰফত ফচি যোৱাৰ কাৰণে অকণমান চবেই নাৰ্ভাছো কৰিলে, ভয়ো খালে, কিন্তু ওপৰলৈ যাবলৈ চিন্তাই নকৰিলে কোনো। তো তলৰ পৰাই দেখাইছোঁ আপোনালোকক। আৰু লাহে ধীৰে ইয়াৰ পৰা আমি ওলাই দিছোঁ আৰু এয়া গাড়ী পূৰা মই চলাই আছোঁ। এতিয়াৰ পৰা যিমানখিনি মানে বৰফৰ জাৰ্ণি যিমানখিনি ৰাস্তা আছিলে সেইখিনি প্ৰায়ভাগ ময়ে চলালোঁ। তো এয়া আগলৈ চাওক, ৰাস্তাটো পূৰা বৰফে ভৰ্তি হৈছে আৰু চব ইয়াত ব্লেক আইচ। আপুনি গাড়ীখন খুব বেছি স্পীডত যাবও নোৱাৰে। প্ৰায় 1 নম্বৰ গিয়াৰতে 40-50 কিলোমিটাৰমান চলালোঁ গাড়ী। তো এয়া একত লৈ গৈ আছোঁ, আৰু মানে অকণমান মমেণ্টামটো হেৰাই গ'লে গাড়ীখন স্কিড কৰে। যিহেতু আমি চেইনডালো বান্ধি ল'লোঁ, তো চেইন বন্ধাৰ কাৰণে অকণমান স্কিড কৰাটো কমি গ'ল। আৰু আগত আহি অকণমান জেগা এটুকুৰাত ইয়াত আমি গোটেই গাড়ীবোৰ ৰখাই দিছিলে, যিহেতু এছাইডৰ পৰা গাড়ী আহিবলৈ দিছে আৰু এছাইডৰ পৰা ৰখাই দিছে। তেনেকৈ কৰি ৰখাৰ কাৰণে আমি ভালেমান দেৰি ইয়াতেই ৰখিলোঁ। আৰু পূৰা চবফালে বৰফ, মানে এইটুকুৰাত খুব বৰফ। আমি লাহে লাহে চেলাপাছ পামগৈ। চেলাপাছ পোৱাৰ অকণমান আগৰ পৰা বৰফো ষ্টাৰ্ট হৈ যায়, মানে যশৱন্তগড়ৰ পৰাই বৰফ ষ্টাৰ্ট হৈ যায় পাবৰ কাৰণে। তো গোটেই ৰাস্তাই বৰফ, আৰু আগলৈ আৰু বেছি বৰফ পাম আমি। তো এয়া দেখিছে ৰাস্তাত চাৰিওপিনে মানে গোটেই চাইডে আৰু বৰফে বৰফ চবফালে, আৰু বিশেষকৈ ব্লেক আইচ। এয়া চব পাহাৰত গোটেই ডাৱৰে ভৰ্তি হৈ আছে, আৰু বিৰাটেই বেছি ঠাণ্ডা। এই জেগাখিনিত প্ৰায় আপোনাৰ -6-7 ডিগ্ৰীমান আছে, আৰু অকণমান দেৰি ৰখোঁতেই অৱস্থা বেয়া হৈ গৈছে এইখিনিত। আৰু গাড়ীখনো পূৰা বৰফে ভৰি আছিলে।
এয়া আমি এটুকুৰা পালোহি এতিয়া চেলাপাছ পোৱাৰ পিছত এই গাড়ীখন যোনখন বলেৰোখন দেখিছে এইখন ফচি গৈছিলে ছাইডত। আমাৰ লগৰখিনি গোটেইখিনি ঠেলি মেলি গাড়ীখন উলিয়াই দিলে আৰু মই মানে ড্ৰাইভিং ছিটৰ পৰা নামা নাই, যিহেতু গাড়ীখন হেণ্ডব্ৰেকডাল লগালেও কেতিয়াবা বেকলৈ গুচি যায়, তো সেইকাৰণে মই গাড়ীতে বহি আছোঁ। আৰু বেকলৈ দেখিব মেইন চেলাপাছৰ যোনখন গেটখন আছিলে সেইখন একেবাৰে ডাৱৰত আপোনালোকে ধৰিবই নোৱাৰিব, ইমানকৈ ডাৱৰ হৈ আছে। আৰু এয়া আকৌ এটুকুৰা জেগাত আমি ফচিলোহি চেলাপাছ পাৰ হৈ আহি। তলৰ পৰা এখন গাড়ী উঠিব পৰা নাই কাৰণে আমি ওপৰৰ গাড়ীখিনিও নামিব পৰা নাই। তো ইয়াত ভালেমান দেৰি আমি ৰখিলোঁ। আমাৰ গাড়ীত বেকৰ চকাত ইটা এটা দি পেলাই আমি অকণমান টাইমৰ কাৰণে নামিছোঁ, বেছি দেৰিৰ কাৰণে নামাও নাই বাহিৰত, যিহেতু ইয়াত প্ৰায় চাগে -8 ডিগ্ৰী মানে আছিলে। তো আমাৰ লগৰখিনি গৈ মেলি আগৰ যোনখন গাড়ী উঠিব পৰা নাছিলে ওপৰলৈ, গোটেইখিনিয়ে ঠেলি মেলি হেল্প কৰি পেলাই গাড়ীখন উঠাই দিলে। তেতিয়া ৰাস্তাটো ক্লিয়াৰ হ'ল আৰু আমি লাহে লাহে আগবাঢ়ি গ'লোঁ আৰু এয়া আহি পেলাই আমি বৰফ লাহে লাহে কমি গ'ল। এতিয়া এইটোকে বেচাকি বুলি কয়, বেচাকি আৰ্মি কেম্প যোনটো, তাৰ ওচৰতে মানে তাৰ সেইখিনি পোৱাৰ অকণমান আগতে আমি ৰখি পেলাই চেইনডাল খুলি ল'লোঁ গাড়ী, কিন্তু এডাল চেইন আমাৰ গাড়ী ৰাস্তাৰ ক'ৰবাতে ছিঙি আহিলে, গমেই নাপালোঁ কোন টুকুৰাত ছিঙি আহিলে, কিন্তু এটা চকাত এডাল চেইন লাগি আছিল। তো সেইডালৰ মানে সহায়তে আমি লাহে লাহে ইমান দূৰ পালোঁহি। আৰু চেইনডাল হেৰুৱাৰ কাৰণে চেইনডালৰ মানে পইচা যিমানটো হয় সেইটো দি দিব লগা হ'ল আমি ড্ৰাইভাৰজনক। আৰু এইটো হ'ল নেক্সট ডে'। আমি যিহেতু তাৰপৰা আহোঁতে বহুত ৰাতি হৈ গ'ল, আমি ৰাতি হৈ যোৱাৰ কাৰণে মই ভিডিঅ'ও নকৰি এতিয়া বৰ্তমান আহি আমি নামেৰি কেম্পত থাকিলোঁ। ইক' কেম্প, আমি ইক' কেম্প নহয় একচুৱেলি, বেলেগ এটা ইক' কেম্প আছিলে। তো এইটো আমাৰ কেম্প হৈছে নামেৰি বালিগৰা ইক' কেম্প। তো অকণমান কেম্পৰ ভিতৰত দেখাই দিওঁ। মই আগতেও চাগে এইটো কেম্পৰ এটা ভিডিঅ' কৰিছোঁ, আমি আগতেও এবাৰ আহিছিলোঁ ইয়াত। এইটো এণ্ট্ৰি, বাকী এইটো ৰিচেপশ্যন হয়। ইয়াতে আপোনালোকে বুকিং চুকিং কৰিব পাৰিব। আৰু ভিতৰৰ এৰিয়াটো ভালেমান ডাঙৰ। এইপিনে এখন খোৱাৰ ৰেষ্টুৰেণ্ট আছে আৰু আগলৈ ভালেমান জেগা সৰু সৰু কেম্পবোৰো আছে, মানে টেণ্টবোৰো আছে, তাতো থাকিব পাৰে। বাকী ৰুমো আছে, ডৰ্মেট্ৰি আছে। আমি ডৰ্মেট্ৰিত থাকিলোঁ। আমাৰ পাৰ নাইট প্ৰায় নহয় মানে 1000 টকাকৈ ল'লে, 5জনৰ 5000 টকা ইনক্লুডিং ব্ৰেকফাষ্ট। আৰু ৰাতি খানাটো আমি বেলেগকৈ অৰ্ডাৰ দি থৈছিলোঁ, খালোঁ। বাকী এয়া দেখিছে ছাইডত এইবোৰত মানুহ থাকিব পাৰে, ডাবল অকুপেঞ্চি। আৰু আমাৰ যোনটো ডৰ্মেট্ৰি সেইটো অকণমান আগলৈ আছে, এই জেগাটুকুৰা পাৰ হ'লে সন্মুখত যোনটো দেখিছে সেইটোৱে আমাৰ ডৰ্মেট্ৰিত আছিলে। ব'লক সেইটো ওচৰলৈকে যাওঁ আৰু ভিতৰত অকণমানকৈ দেখাই দিওঁ আপোনালোকক কি ধৰণে আছে। তাত কেইবাখনো বিচনা আছে, যিহেতু মানুহ নাছিলে ডৰ্মেট্ৰিত থকা ইমান, সেইকাৰণে অকল আমি 5টাহে গোটেই ডৰ্মেট্ৰিটো পালোঁ আৰু থাকিবৰ কাৰণে বিৰাট ভাল। এয়া বিকিয়ে বাই বাই দি আছে, যিহেতু যাবলৈ ওলাইছোঁ ইয়াৰ পৰা লাহে লাহে। তো এতিয়া ভিতৰখন আপোনালোকে চাই লওক। এয়া ভিতৰত ভালেমান বিচনা আছে, ইয়াত আপুনি 10-12জন মানুহটোত আৰামছে থাকিবই পাৰিব আৰু ভালো চাফ চিকুণ। তো এতিয়া ইয়াৰ পৰা লাহে লাহে ওলাই যাওঁ আৰু ওলাই গৈ পেলাই ইয়াৰ পৰা নামেৰিৰ ওচৰতে য'ত পিকনিক স্পটবোৰ আছে তাতে অকণমান দেৰি ৰখিম, যিহেতু ৰাতি একো নেদেখিলোঁ। তো দিনত অকণমান দেৰি তাতে ৰৈ মেলি একেবাৰে যোৰহাটলৈকে ঘূৰি যাম আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, অলৰেডি বহুত মানে ৰেকৰ্ড কৰি লৈ। তো মই এইখিনি গোটেইখিনি ভইচ অভাৰহে কৰিছোঁ। ভইচ অভাৰ কৰাৰ কাৰণে অকণমান চুটি যিমান পাৰোঁ মানে চুটি কৰি পেলাই ভিডিঅ'টো ৰেকৰ্ড বনাইছোঁ আৰু বাকী ইয়াৰ জেগাটুকুৰা বিৰাট ধুনীয়াই, নামেৰি এইটুকুৰা কেম্পটো, ইক' কেম্পটো যোনটো। আৰু টাৱাঙত আমাৰ খুব বেছি খৰচা নহ'ল, বেছি মানে কি গোটেইকেইজন মিলাই মেলি আমি গাড়ী চাড়ী থকা মানে একচুৱেলি গোটেই টাৱাং ট্ৰিপটোৱে যদি ক'বলৈ যাওঁ, আমাৰ গোটেই টাৱাং ট্ৰিপটোৰ খৰচাই প্ৰায় পাৰ পাৰ্চন 8-9 হাজাৰমান টকা খৰচা হৈছে। 9 হাজাৰো হোৱা নাই, সম্ভৱ 8 হাজাৰ মানহে হৈছে, যিহেতু আমি বুমলা যাবলৈ নাপালোঁ, বুমলা বন্ধ আছিলে। তো বুমলা যোৱা নহ'ল। বাকী টাৱাঙতে লোকেল চাইট চিন কৰিলোঁ আৰু এদিন দুদিন থাকিলোঁ, থাকি নামেৰিত থাকিলোঁ, সেইখিনি চব মিলাই আমাৰ 8 হাজাৰ হ'ল। এতিয়া আমি যোৰহাটৰ কাৰণে ঘূৰি গৈ আছোঁ আৰু এইটুকুৰাৰ পৰা গাড়ী বিকিয়ে চলাইছে আৰু মই ভালেমানখিনি গাড়ী চলালোঁ। একচুৱেলি বৰফৰ যিমানখিনি জেগা আছিলে সেইখিনি ময়ে চলালোঁ। এয়া বিকি গাড়ী চলাই আছে আৰু বেকত আমাৰ বাকী গোটেইকেইটা বহি আছে। আৰু গাড়ীখনো যিহেতু ডাঙৰ আৰু ভালমান মানে পাৱাৰফুলে গাড়ী, বৰফত ইমান দিগদাৰ নিদিলে, খালি এদিন ষ্টাৰ্ট হোৱাত অকণমান প্ৰব্লেম কৰিছিলে। তো বাকী ধুনীয়াকৈ আমাৰ ট্ৰিপটো কমপ্লিট হৈ গ'ল টাৱাঙৰ। এয়া মোৰ টাৱাঙৰ ছেকেণ্ড ট্ৰিপ। প্ৰথম ট্ৰিপটোত ভিডিঅ' কৰিছিলোঁ কিন্তু আপলোড কৰা নহ'ল। তো এয়া আহি লাহে লাহে আমাৰ যোৰহাটৰ ওচৰ কাষ চাপিছোঁ আৰু তথাপিও অকণমান দূৰ আছে আৰু। এয়া ব্ৰহ্মপুত্ৰৰ ওপৰত ভোমোৰাগুৰি দলঙৰ ওপৰেদি গৈ আছোঁ আমি। আৰু ভিডিঅ'টো ইয়াতকৈ দীঘল নকৰোঁ আৰু ইমানখনতে সামৰোঁ। যদি ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু ইমানখিনিলৈকে যদি ভিডিঅ'টো চাইছে তেন্তে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। থেংক ইউ আৰু বাই বাই।